বহু চৰ্চিত দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত জামিন লাভৰ পাছতে অথন্তৰ অৰবিন্দ কেজৰিৱালৰ সুদীৰ্ঘ 3 মাহৰ মূৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছিল যদিও কেজৰিৱালৰ মুক্তিৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিলে ইডি। বৃহস্পতিবাৰে সুৰা কেলেংকাৰীৰ গোচৰত ৰাউছ এনভিউ কোৰ্টে সকাহ প্ৰদান কৰিছিল কেজৰিৱালক, কিন্তু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ইডি। শুনানি সম্পূৰ্ণ হোৱালৈ কেজৰিৱালৰ জামিনত স্থগিতাদেশ ন্যায়ালয়ৰ। উল্লেখ্য যে দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 21 মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। আম আদমী পাৰ্টীৰ মুৰব্বীগৰাকীক ৰাউছ এনভিউ কোৰ্টে কালি সকাহ প্ৰদান কৰিছিল, কিন্তু নিম্ন আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান ইডিৰ। ইয়াৰ পূৰ্বে একেই গোচৰত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। ইফালে আজিৰে পৰা দিল্লীত অনিৰ্দিষ্টকাললৈ পানী সত্যাগ্ৰহ আপৰ। দিল্লীৰ জল বিভাগৰ মন্ত্ৰী আতিশী মাৰ্লিনাই নিজেই ৰাজঘাটত অনশনত বহে। অনশনস্থলীৰ পৰাই দিল্লীৰ জলমন্ত্ৰী আতিশীৰ হুংকাৰ, যেতিয়ালৈকে দিল্লীবাসীয়ে পানী নেপায় এটা অন্নৰ দানাও মুখলৈ নিনিওঁ। দেশৰ ৰাজধানী দিল্লীত এতিয়া ব্যাপক জলসংকটে দেখা দিছে। উৎকট গৰম আৰু হাৰিয়ানাৰ পৰা যোগান ধৰা পানীৰ পৰিমাণ হাৰিয়ানা চৰকাৰে কমাই দিয়াৰ বাবে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত 28 লক্ষাধিক লোক, যাৰ বাবে দিল্লীৰ জলসংকট দূৰ কৰাৰ উদ্দেশ্যে অনিৰ্দিষ্টকালীন অনশন আপৰ। নিউজ এক্স প্ৰথম খবৰ।